মাতৃ মন করতে হবে না কি হবে কি মা তুমি ঠিকই করছো মা কেউ জানি আছে তোর অন্তরে আমার কাল করে কাঁদি বলাচ্ছে কত ফোন কত দিন পত্র কত মুখ বহুত রাখিল কিন্তু আজ যে কাছে কাছে সাবধান সাবধান মা মা পয়সা করিয়া দাও তোমার পয়সা করিয়া দাও রে কাপড়ে করিব মাছি মাছি কি পুত্র কি মানুষ পুত্র আছে দুঃসম্পদ ওই মাতৃ কি বাসা কৌরবর বান্ধবে দুই পক্ষই রং মিশেছে ঠিক করে বাসা কৌরব আর বান্ধবে নাচছে লোকক্ষেত্র ওই মাতৃ বৃত্তি করে বনবাস সমাপ্ত করি বিশেষে ন্যায্য প্রাপ্তি ওই মাতৃ কিন্তু অহংকারী দুর্যোধনে বাসখান গাও গোদাবিও এড়ে দিল বলে অস্বীকার হে প্রভু তুমি ঠাকুরের সহায় কেউ দিশায় দেখো যদুপতি দুঃখ নির্বা মাতৃ বহুত কষ্ট করেছিল দুর্যোধনক বুঝাবলৈ কিন্তু বিনা শব্দে দুর্যোধনে করিল স্বীকার যদুপতি এতিয়া বান্ধব পন্থা মাতৃ মরবি দেখিলা রে মোর কথা সঁচাকৈ লাগিলে হে প্রভু ভগবান রক্ষা করিবাবু স্বামী পূজা মাতৃ বাচ্চা রসে তব পুত্র জিয়াই মাত্র তুমি মুখ ইয়া কিবার যাও মই পিতার হবিবে মাতৃ তোর বাড়ি বাচ্চা বারিম মাতৃ আজি মুখ বাধা দিবা মাতৃ আজি মুখ বাধা দিবা শ্রেষ্ঠ রাজ্য অলম্বুতে কুরুক্ষেত্র নগরী যাত্রা করেছে আর গৌরব বৈদ্য যোগদান করি সীতা পিতুদক হত্যা করার কথা হয় মাতৃ মুখে পিতৃ পরীক্ষা করেছে অপমান মাতৃ আজ মন্ত্র কিন্তু কথা সাবাসা নিজ প্রাণ বিখর্ষণ বিষয় তোর পিতা রক্ষা করব মোর সামর্থ্যৰ ওপৰত বিশ্বাস কৰা মাতৃ যদিও আহেও দেখম মৰিও যাম অলম্ভোজ মহা শেষ কৰি দিম তাক
বাস বাস এটা দেখি সেটার কথা লক আমি এটা যাব বল বাসা পিতার মুখতে প্রধান আমি অপ্রেম হয় তাই ভাই সরকার একটা করে তোমাকে লোকাই চাচ্ছে বল ওই গেছে বাবা বাবা তোর পিঠে কইছে কোন ক্ষেত্র নয় বাচ্চা হয়তো কেন কই লোক হইরা পারবে বলছি এদিন এদিন হয়তো তো বাসাই গো পাবই ওই বাসা তোর পিতা কইছে কোন ক্ষেত্র তোর পিতা মোর যুদ্ধ সবাই করিব নয় পিতা কইছে কোন ক্ষেত্র হবো না অবেতে ভয় কি করছে মই যাও কোন ক্ষেত্র হবো না নোয়ার জানাতে কুরুক্ষেত্র খবর হলো পিতাই অগ্র জগতে পরিবরণ আর পরি হাতপতি বল থাকি নাইলাই কথা এও ধরে যাই ক্ষমা করতে পিতা সহায় করতে পুত্র প্রধান করতে ওকে তুই হেরে হইতে খুব ভালো হবে নেদি বাবা দেবী যা পিতা তুই রণক্ষেত্র তুই সহায় কিন্তু রাখিবি এই পূর্বর আমি রত্ন রাখি তুই ভগবান তোমায় সহায় করো পিতা তোমার সহায় বলে যাবো আমি ভগবানের প্রার্থনা করব কোন ভালোয়া জানিব পাৰো
তোমাৰ পৰিচয় মই খন গছ তাতে মই বৰ সুন্দৰ নাম বৰ বঢ়িয়া পাছে বৰ বঢ়ি কোন দিশে তোমাৰ যাত্ৰা যাত্ৰা মোৰ ক্ষেত্ৰ হ'ব কুৰুক্ষেত্ৰৰ শুনিছো হ'ব বোলে তাত এখন মহাসভা হওক দিয়া আমাৰনো কি আহে যায় পাছে তুমি তাত ৰং চাবলৈ যোৱা ৰং গ্ৰহণ কৰিবলৈ ভগৱানা বৰবৰীক তুমি এইবাৰ মোক ভগৱানা তুমি মোক এইবাৰ কুৰুক্ষেত্ৰৰ ৰং সহজ বুলি ভাবিছা বৰবৰী থাকিব কালৰ প্ৰদান কৰিব ধ্ৰুৱ বিষ্ণু কৰ্ণ বিপুদৰ আৰু প্ৰাৰ্থৰ দৰে আছে তেওঁলোকৰ প্ৰাণঘাতী অস্ত্ৰ আছে নাই দেখা তোমাৰ অন্য দেখিছো মাত্ৰ দুটামান ভূত মহিমা তেতিয়া তোমাৰ ডাঙৰ আছে বৰবৰী আছে মোৰ এই সন্দেহ তোমাৰ বাবু মই মোৰ মনৰ দিব্যতা এতিয়াই কৰিম মানিলো মই তুমি এক মহাবীৰ বৰবৰী পাছে কুৰুক্ষেত্ৰত উৎপত্তি হৈ তুমি কৰিবা কুৰুক্ষেত্ৰ খবৰতে যি পক্ষই হয় দুজন সেই পক্ষই হয় কৰিম অৰ্থাৎ ধৰিলো মই প্ৰথমে তুমি তাণ্ডৱ পক্ষ হৈ কৰি যাব আৰু ৰণৰ মধ্যখনত যদি পাণ্ডৱ সৈন্য হৈ যায় তেতিয়া মই নিৰুপায় যদি আগে সামনে তেতিয়া মই গৌৰৱৰ পক্ষৰ হৈ কৰিম এনেকৈ হ'লে তুমি হ'ব নিশ্চয় নহ'ব বুলি নাই বৰবৰী মানিলো তুমি এক মহাবীৰ পাছে মই মোৰ জীৱিকাক লৈহে কৰিছোঁ চিন্তিত
তোমাৰ লগত বাৰ্তালাপ কৰি থাকোঁতে ফোন মোৰ অটবে পাছে কোনেও আজি মোক নিদিলে নহয় তোমাৰ পৰাও দাম খুজিবলৈ তুমিনো মোক কি ৰাতিবা বৰবৰী ব্রাহ্মণক দান জীবন করা ক্ষমতা আছে ওকে কি দান লাগে না উফ তুমি নোৱাৰিবা বৰবৰী তুমি নোৱাৰিবা তুমি মানে কিয় মই তোমাৰ পৰা দাম লৈ অপমান আপনার ভয় লক্ষ্য রেখো যখন লোক হাতি করে বই ওই প্রতিজ্ঞা কি আরে দেখ সত্য আমি বুঝতে পারি পরিষ্ঠ বৰবৰী যদি তোমাৰ দাম দিবলৈ ইমানেই ইচ্ছা আছে তেন্তে তুমি তোমাৰ বিৰতে পৰা বৰবৰী বৰবৰী তুমি তোমাৰ ইষ্ট দেৱতা আৰু গুৰুদেৱক কৰা সমান হয় বৰবৰী। শিক্ষা করো শ্রীকৃষ্ণ যদুপতি যদুপতি কুৰুক্ষেত্ৰৰ আমি আয়োজন কৰিছোঁ য'ত আছে পাপি এই সংসাৰত সকলোকে একত্ৰিত কৰি আমি সংসাৰ কৰি কুৰুক্ষেত্ৰৰ বৰবৰী আমি এই ৰঙৰ ভাগ্য এটা বৰবৰী পাৰ্থক্য ল'ব আমাৰ ইচ্ছা আৰু তোমাৰ এই ঐশ্বৰিক বা আমাৰ কাৰ্যত দিব এটা বৰবৰী আৰু আছে পৰম্পৰা বৰবৰী ৰণৰ ক্ষেত্ৰত এক বিৰণ দিব লাগে তাৰ বাবে তোমাকে আমি লৰু বাচি বৰবৰী যদুপতি যদুপতি কৃষ্ণ তরোয়াল যদুপতি ওর হেরে তুমি করো সাধন বৰবৰী এনে কাৰ্য আমি নোৱাৰো কৰিব যদি তোমাক মই কৰো হিৰছে ই নহ'ব এক দান ই হ'ব এক সত্য আৰু জগতত জানো তুমি আমাৰ হত্যাকাৰী ৰূপে নাই যদুপতি এনে কার্য নয়
নিজ হাতে জানে বুলা হরি হরি বৰবৰি কৰি দখাৰ বাবে নুদুখিব যদুপতি আছিল বৰবৰি এজন হাবিত যক্ষ যদুপতিৰ হাতত তেওঁ পাব মুক্তি ঘটুকচ যদুপতিৰ হাতত তেওঁ পাব মুক্তি সৃষ্টিকৰ্তাই জগতত পৃথিৱী অধৰ্মৰ বাবে নাৰায়ণৰ লগত কৰিছিলে আৰু সেই ক্ষেত্ৰত উপস্থিত আছিল সূৰ্য প্ৰজা নামৰ এজন যজ্ঞ সূৰ্য প্ৰজাৰ নিজৰ ভক্তিৰ ওপৰত আছিল উত্তীৰ্ণ অহংকাৰৰ উত্তমতে তেওঁ সৃষ্টিকৰ্তাক কৌতুক অপমান সেইবাবে ব্ৰহ্মাদেৱে দিলে তেওঁক মনতত ৰাক্ষসকুলত জন্ম আৰু তাৰে ফলস্বৰূপে তুমি পুত্ৰ লাভিলা এই যজ্ঞ বৰবৰি তুমি বৰবৰি তুমি জগতত খ্যাতি ৰব তোমাৰ আজিৰ পৰাই মই মোৰ শ্ৰাপ লাভ তোমাৰো কৰিছো জগতত শ্যাম কালাৰে তুমি সমাজ তোমাৰ কিবা অন্তিম ইচ্ছা আছে নেকি বৰবৰি হে প্ৰভু মই মোৰ হৃদয়েৰে কুৰুক্ষেত্ৰখন অন্তিমবাৰৰ বাবে দৰ্শন কৰিব বিচাৰিছোঁ নিশ্চয় মই তোমাৰ এই অন্তিম ইচ্ছা আমি কৰিছো পাহাৰৰ কথাস্থলত আমি ৰাখিম তোমাৰ কথা কষ্ট আৰু তাৰ পৰাই উপভোগ কৰিব পাৰিবা তুমি কুৰুক্ষেত্ৰৰ সমস্ত ৰং শেষ হোৱাৰ পাছত আমাৰ দৰ্শন পাই
তুমি লোভী বা মুক্তি বল বলে ধন্যবাদ প্রভু, ধন্যবাদ। ঘটোৎকচ ও প্রভু বৰবৰিকৰ কটা মস্তক ওই পাহাৰৰ যথাস্থানত তুমি নাথাকা তাৰ পৰাই উপভোগ কৰিব পাৰিব সমস্ত কুৰুক্ষেত্ৰৰ ৰং রাম গর্ব দুষ্ট